Hey friends, welcome to our YouTube channel Fact AXOM. Friends, আপোনালোকে বাৰু জানে নে যে কোন চৰাই উৰি যাওঁতে কণী পাৰে আৰু কোন প্ৰাণীৰ পাকস্থলী 4টা? যদি জানিবলৈ বিচাৰিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি ভিডিঅ'টো ভাল পায় এটা লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফেক্ট নম্বৰ 5 ফ্ৰেণ্ডছ আপোনালোকে বাৰু জানে নে কোন দেশত নাৰী বৰ্জিত? ফ্ৰেণ্ডছ আপোনালোকে জানি আচৰিত হ'ব যে গ্ৰীচৰ এটি সৰু দ্বীপ যাৰ নাম হ'ল মাউণ্ট এটুছ তাত নাৰী বৰ্জিত, কাৰণ তাত বসবাস কৰা প্ৰায় সকলো পুৰুষেই সন্যাসী। ফেক্ট নম্বৰ 4 ফ্ৰেণ্ডছ আপোনালোকে বাৰু জানে নে যে কোন চৰাই উৰি যাওঁতে কণী পাৰে? ফ্ৰেণ্ডছ আপোনালোকে জানি আচৰিত হ'ব যে হুমা বাৰ্ড নামৰ এটা চৰায়ে উৰি যাওঁতে কণী পাৰে। ফেক্ট নম্বৰ 3 ফ্ৰেণ্ডছ আপোনালোকে বাৰু জানে নে কাছৰ উপাদানসমূহ কি কি? ফ্ৰেণ্ডছ আপোনালোকে জানি ভাল পাব যে কাছৰ উপাদানসমূহ হৈছে বালি, চূণ আৰু ছ'ডা। ফেক্ট নম্বৰ 2 ফ্ৰেণ্ডছ আপোনালোকে বাৰু জানে নে যে কোন দেশত সৰ্বপ্ৰথম বাৰুদ আৱিষ্কাৰ কৰা হয়? ফ্ৰেণ্ডছ আপোনালোকে জানি ভাল পাব যে প্ৰথম বাৰুদ আৱিষ্কাৰ কৰা হৈছিল চীন দেশত। ফেক্ট নম্বৰ 1 ফ্ৰেণ্ডছ আপোনালোকে বাৰু জানে নে যে কোন প্ৰাণীৰ পাকস্থলী 4টা? ফ্ৰেণ্ডছ আপোনালোকে জানি ভাল পাব যে গৰুৰ পাকস্থলী 4টা। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।